This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. কেৱলমাত্ৰ ভাৰততেই নহয়, পাকিস্তানৰ আচল স্বৰূপ ইয়াৰ বন্ধু দেশসমূহৰ আগতো উন্মোচিত হৈছে। মুছলমান দেশ হোৱাৰ বাবে ইৰাণে আশা কৰিছিল যে পাকিস্তানে তেওঁলোকৰ কাষত থিয় দিব। ইৰাণে গৌৰৱ কৰি কৈছিল যে যদি ইজৰাইলে পাৰমাণৱিক আক্ৰমণ চলায় তেন্তে পাকিস্তানে তেওঁলোকৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, কিন্তু এই কথা নাকচ কৰিলে পাকিস্তানে। ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সদস্য তথা ইৰাণী ৰেভলিউচনাৰী গাৰ্ডৰ অধিনায়ক জেনেৰেল মহছেন ৰজাই দাবী কৰিছিল যে যদি ইজৰাইলে ইৰাণক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰে তেন্তে পাকিস্তানে ইৰাণৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইজৰাইলৰ ওপৰত পাকিস্তানে পাৰমাণৱিক আক্ৰমণ চলাব, পাকিস্তানে এই প্ৰতিশ্ৰুতি দিছে। পিছে ইৰাণৰ এই দাবী প্ৰত্যক্ষভাৱে নাকচ কৰিলে পাকিস্তানে। 14 জুনত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আসিফে কয় যে পাকিস্তানে এনেধৰণৰ কোনো প্ৰতিশ্ৰুতি দিয়া নাই। তেওঁ কয়, সকলোৱে জানে পাকিস্তান এখন পাৰমাণৱিক শক্তি, কিন্তু এতিয়ালৈকে ইয়াৰ ব্যৱহাৰ কৰা নাই। পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত পাকিস্তানে সদায় আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি চলে। অৱশ্যে তেওঁ কয় যে ইজৰাইলে ইৰাণ, য়েমেন আৰু পেলেষ্টাইনক আক্ৰমণ কৰিছে। যদি মুছলমান দেশসমূহ এতিয়া একত্ৰিত নহয় তেন্তে সকলোৰে ভৱিষ্যত একে হ'ব। উল্লেখ কৰা প্ৰয়োজন যে ইজৰাইলে যোৱা 13 জুনত ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলাইছিল। লক্ষ্য আছিল তেহৰানৰ ক্ৰমবৰ্ধমান পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰা। ইয়াৰ পাছতে ইৰাণে কৰি গৈছে প্ৰত্যাক্ৰমণ। এই সময়ছোৱাত ইৰাণৰ প্ৰায় 30 জন সামৰিক বিষয়া আৰু বিজ্ঞানীকে ধৰি প্ৰায় 230 জন লোকৰ মৃত্যু হৈছে, লগতে 1200 জনৰ অধিক লোক আহত হৈছে। ইয়াৰ বিপৰীতে ইজৰাইলত প্ৰায় 24 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 250 জনৰো অধিক আহত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।